আমাৰ শিক্ষাৰ্থীসকল মই তোমালোকক ইতিমধ্যে অনুশীলনী 1.5ৰ কেইটামান কুৱেশ্যন কৰি দিছোঁ। আজি মই তোমালোকক সেইটো অনুশীলনীৰে কুৱেশ্যন নম্বৰ 5ৰ পৰা কেইটামান অংক কৰি দিম। আমাৰ কুৱেশ্যন নম্বৰ 5টো হৈছে তলৰ ৰাশিৰ হৰবোৰ পৰিমেয় কৰা। মই এটা কুৱেশ্যন লিখিও দিছোঁ 1/√7। এতিয়া তোমালোকে চোৱা হৰবোৰ পৰিমেয় কৰা মানে আমি কি বুজি পাওঁ? হৰবোৰ পৰিমেয় কৰা মানে তোমালোকে দেখিছা যে তোমালোকৰ যেতিয়া হৰত ৰেডিকেল চাইন থাকে অৰ্থাৎ মূল চিনৰ ভিতৰত কিবা অংক থাকে তেতিয়া আমি জানো যে সেই সংখ্যাটো কি হয়, তোমালোকৰ অপৰিমেয় সংখ্যা হয়। আৰু তোমালোকে সেই হৰৰ পৰা সেই অপৰিমেয় সংখ্যাটো নাইকিয়া কৰাকে তোমালোকৰ হৰবোৰ পৰিমেয় কৰা বুলি কোৱা হয়। অ'কে, most probably তোমালোকে এইটো কথা কি ধৰিব পাৰিছা? হৰবোৰ পৰিমেয়কৰণ মানে ৰেচনেলাইজিং দ্য ডিনমিনেটৰ। ডিনমিনেটৰটো তোমালোকে ৰেচনেলাইজ কৰা বুলি কয়। এতিয়া এইটোৰ কাৰণে আমাৰ কেইটামান নিয়ম আছে। নিয়ম মানে তোমালোকে চোৱা, তোমালোকৰ যদি হৰত মাত্ৰ এনেকুৱা ধৰণৰ সংখ্যা থাকে, ধৰা √a আকাৰৰ সংখ্যা থাকে, এনেকুৱা ধৰণৰ অপৰিমেয় সংখ্যা থাকে, তেতিয়া তোমালোকে সেই হৰটো যিটো সংখ্যা মূল চিনৰ ভিতৰত থাকে একজেক্টলি সেই সংখ্যাটোৰেই পূৰণ কৰি দিলে, লব আৰু হৰক পূৰণ কৰি দিলে হৰটো তোমালোকৰ কি হৈ যায়? পৰিমেয় হৈ যায়। গতিকে তোমালোকৰ যদি √a থাকে তাৰমানে তুমি হৰটো কিহেৰে পূৰণ কৰিব লাগিব? √a পূৰণ কৰিব লাগিব। ঠিক আছে? এতিয়া কেতিয়াবা আমাৰ ইয়াতে তোমালোকৰ বাকী পৰিমেয় অংশ যি থাকে থাকিব দিয়া, সেইটো একো প্ৰব্লেম নকৰে। তোমালোকৰ মাত্ৰ মূল চিনৰ ভিতৰত যিটো চিন থাকে, যিটো সংখ্যা থাকে বা অংক থাকে, সেই সংখ্যাটো বা অংকটোৰে তুমি মাত্ৰ হৰটো পূৰণ কৰিবা। মই প্ৰত্যেকটা নিয়মৰ অংক কৰি দিম, প্ৰথমতে অকণমান নিয়মখিনি কৈ গৈছোঁ। এতিয়া কেতিয়াবা কি হয়, হৰবোৰত তোমালোকৰ এনেকুৱা আকাৰৰ দুটা পদ থাকে, √a প্লাছ √b আকৃতিৰ পদ থাকে। যদি তোমালোকৰ √a প্লাছ √b আকৃতিৰ পদ থাকে তেতিয়া তুমি পদ দুটাৰ মাজত কি চিন আছে চাবা, আৰু তাৰ ঠিক অপজিট চাইনটোৰে তুমি হৰটো আৰু লবটো পূৰণ কৰিবা। তাৰমানে যদি তোমাৰ √a প্লাছ b থাকে, তুমি পূৰণ কৰিবলগীয়া পদটো হ'ল √a মাইনাছ √b। একেধৰণে যদি তোমালোকৰ হাতত √a মাইনাছ √b থাকে তেতিয়া তুমি পূৰণ কৰিব লাগিব তাৰ জাষ্ট অপজিট চিম্বলটো, অৰ্থাৎ √a প্লাছ √b। পূৰণটো আমি অকল হৰত কৰিলে নহ'ব, হৰ লব দুইটাতে কৰিব লাগিব, কাৰণ আমাৰ সমান চিন থাকিব। আল্টিমেটলি সিহঁতে তাৰমানে কেঞ্চেল গৈ আগৰ পদটো একেই থাকে, কিন্তু আমাক কেলকুলেশ্যনৰ কাৰণে সেই পূৰণবোৰ কৰিবলগীয়া হয়। এতিয়া আমাৰ নেক্সট কথা হ'ল, কেতিয়াবা এটা পদত হৰত মানে মূল চিন থাকে আৰু এটাত নাথাকে, ধৰা এনেকুৱা আকাৰৰ। কিয় এইটো দি পূৰণ কৰিব লাগে মই সেইটো অংক কৰোঁতে কৈ আছোঁ তোমালোকক, বা এইটো শুনি লোৱা, তাৰপিছত মই কৈ আছোঁ। a মাইনাছ √b আকাৰৰ যদি হয় তেতিয়া তুমি পদটো একো চেঞ্জ নকৰিবা, টাৰ্মবোৰ একো চেঞ্জ নকৰিবা, মাত্ৰ সিহঁতৰ মাজত থকা চিনটো চেঞ্জ কৰিবা। অৰ্থাৎ তোমালোকৰ যদি a মাইনাছ √b থাকে, তুমি পূৰণ কৰিবলগীয়া পদটো হ'ব a প্লাছ √b। চোৱা, এইটো একেই আছে, √bটো একেই আছে, মাত্ৰ সিহঁতৰ মাজৰ চাইন প্লাছটো হৈ গৈছে, তোমালোকৰ মাইনাছটো হৈ গৈছে প্লাছ। একেধৰণে যদি প্লাছ থাকে তোমালোকে কৰিব লাগিব মাইনাছ। এতিয়া এইটো কিয় কৰিছোঁ চোৱা, তোমালোকে যেতিয়া এইটো ধৰা পদটো দিয়া আছিলে, তুমি যদি √a মাইনাছ √b দি পূৰণ কৰা, এইটো তোমালোকৰ এটা জানা ফৰ্মুলা, a প্লাছ b ইনটু a মাইনাছ b লৈ কনভাৰ্ট হৈ যাব, আৰু তাৰ উত্তৰটো কি হয়? a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। আৰু যেতিয়া আমি মূল চিনটোক স্কুৱেৰ কৰি দিওঁ, বৰ্গমূল চিনটো যেতিয়া স্কুৱেৰ কৰি দিম, বৰ্গমূল মানে কি? ½ তাক স্কুৱেৰ কৰি দিলে পাৱাৰটো কি হ'ব? হাফ আৰু 2 কেঞ্চেল কৰি 1 হৈ যাব, তাৰমানে মূল চিনটো নাইকিয়া হৈ যাব। অৰ্থাৎ এইটো চোৱা, এইটো তোমালোকে যদি a ধৰা, এইটো b, √a আছে √b আছে, কথা নাই, কিন্তু আমি তোমালোকৰ একে ধৰি লৈছোঁ, √a আৰু এই পদটো আৰু এইটো পদ একে, অৰ্থাৎ এইটো a আৰু এইটো যদি b বুলি ভাবোঁ, আমাৰ হৈ যাব a স্কুৱেৰ মাইনাছ √b স্কুৱেৰ। √a স্কুৱেৰ মানে কি? এইটো দি পাৱাৰ হাফৰ স্কুৱেৰ, তাৰমানে a আৰু এইটো b। তোমালোকে চোৱা, তাৰমানে এই পদটো কেঞ্চেল হৈ গ'ল, কনভাৰ্ট হৈ গ'ল a মাইনাছ b লৈ, য'ত তোমাৰ মূল চিনটো নাথাকে। আৰু তোমালোকৰ হৰটোহে পৰিমেয় কৰিব দিছে, লবটোৰ কথা একো নাই। গতিকে লবত তোমাৰ অপৰিমেয় সংখ্যা থাকিলেও, পদ থাকিলেও তোমাৰ একো প্ৰব্লেম নহয়। এতিয়া আমি অংকটোলৈ যাম হা। আমাৰ প্ৰথম অংকটো দিয়া আছে 1/√7। তুমি কি কৰিব লাগিব? হৰত থকা অপৰিমেয় পদটো হ'ল √7। এই নিয়মটো মতে, এইখিনি তোমাক মই ৰাফ ৱৰ্ক হিচাপে কৰি দিছোঁ, এই নিয়মটো মতে তোমাৰ √a থাকিলে √a দি পূৰণ কৰিব লাগে, চিনৰ কোনো চিন্তা নাই তাতে।
তো তুমি যেতিয়া ইয়াতে √7 আছে তুমি √7 দি হৰক পূৰণ কৰা আৰু লগে লগে মই √7 দি লবকো পূৰণ কৰিব লগা হ'ব কাৰণ কিয় হৈছে এটো মন কৰা তোমালোকৰ কিয় কৰিব লগা হৈছে কাৰণ তেতিয়াহে তোমালোকৰ এটো কেনসেল যাব আলটিমেটলি কেনসেল হৈ কি হ'ব ইকুৱেল সাইনটো থাকি গ'ল হয়নে একে থাকিব এতিয়া তুমি কি কৰা √7 * √7 হৈ গ'ল তোমাৰ √7 হোল স্কয়াৰ আৰু √7 তুমি আকৌ কেনসেল নকৰিবা তুমি পূৰণহে কৰিছা আৰু √7 হোল স্কয়াৰ মানে কি 7 আৰু ওপৰত থাকিলে √7 এটো তোমালোকে চোৱা হৰটো পৰিমেয় সংখ্যা হৈ গ'ল তাৰ মানে আমাৰ হৰ পৰিমেয়কৰণ কৰা হৈ গৈছে নিশ্চয় তোমালোকে এনেকুৱা ধৰণৰ সংখ্যা থাকিলে কি কৰিব লাগিব ধৰিব পাৰিছা মনত ৰাখিবা এটা পদ যদি হৰত থাকে সিম্পলি হেতু দি পূৰণ কৰি দিলে তোমাৰ হৈ যাব হ'ব মই তোমালোকৰ বুকৰ আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আছে কেইটামান কৰি দিম বাৰু এটা মই আৰু এটা কথা তোমালোকক কৈ লৈছো ৰবাচোন ইয়াতে এই অংকটো নিশ্চয় ধৰিব পাৰিলা ইয়াতে ধৰা তোমালোকৰ এনেকুৱা হ'ব পাৰে কেতিয়াবা মই এক্সট্ৰা এটা কৈ দিছো এই ধৰণে মই অকমান চেঞ্জ এটা কৰি কৈছো ধৰা তোমালোকৰ এটা 2√7 আছে তেতিয়াও তুমি কোনো চিন্তা কৰিবলগীয়া একো কথা নাই তোমাৰ √7 আছে ইউ ফৰগেট এবাউট দিস 2 এটো কথা তুমি চিন্তাই নকৰিবা যেনে আছে তেনেকৈ ৰাখি থৈ দিয়া তুমি আকৌ এ বি পূৰণ কৰা কৰিলে এখিনি একে থাকিব এটো একে থাকিব 2 খালি এটোৰ লগত ইনটু হৈ গৈছে তাৰমানে তোমালোকৰ উত্তৰটো হ'ব তেতিয়া √7/14 নিশ্চয় ধৰিব পাৰিছা তোমালোকে মাত্ৰ চাবা যিটো পদ মূল চিনৰ ভিতৰত আছে সেইটো দি পূৰণ কৰিবা এতে 2√7 আছিল √7 দি মই পূৰণ কৰিলো লগে লগে এটো কৰিব লাগিব কাৰণ তুমি ইকুৱেল চিন দিছা তাৰ মানে এটোৰ লগত এটো সমানে থাকিব লাগিব আলটিমেটলি এতিয়া তোমালোকে এখিনি কৰাৰ পিছত 2 টো থাকি গ'ল √7 হোল স্কয়াৰ বা এটো হৈ গ'ল এটো 2 হৈ গ'ল 14 আৰু লগে লগে তোমালোকৰ হৰ পৰিমেয়কৰণ কৰা হৈ গ'ল তাৰ মানে তোমালোকৰ মূল চিনৰ ভিতৰত থকা পদটো দিয়ে তুমি পূৰণ কৰিলে হৈ যাব হ'ব এবাৰ মই যাও তোমালোকৰ বুকত থকা নেক্সট কোৱেশ্চন নাম্বাৰ 2 লৈ এখিনি মছি দিছো এতিয়া চোৱা তোমালোকৰ কোৱেশ্চন নাম্বাৰ 2 টো আছে 1/√7 - √6 এতিয়া চোৱা যেতিয়া তোমালোকৰ √7 - √6 আছে মই কৈ দিয়া নিয়মটো মতে তুমি চোৱা ইয়াক কি কৰিব লাগিব তোমাৰ হাতত যেতিয়া √ৰ ভিতৰত 7 - 6 আছে তুমি পূৰণ কৰিবলগীয়া পদটো এনেকুৱা পদবোৰক আচলতে সংযুগ্ম বুলি কয় কনজুগেট তোমাৰ পদটা একে ৰাখিবা √7 আৰু √6 একে ৰাখিলা মাজৰ চিনটো আছে নেগেটিভ সো তুমি পূৰণ কৰিব লাগিব পজিটিভ দি ওপৰত আগত যি আছে ৰাখি দিয়া পূৰণ কৰা এটো যিহেদি কৰিছা লবটো হে একেটা পদৰে তুমি পূৰণ কৰি দিয়া হল এতিয়া কি হ'ব মই তোমালোকক অকমান আগতে কলো যে আমাৰ হাতত এটো আকৃতি হৈ যাব a + b * a - b আকাৰৰ গতিকে আমি এটো পাই যাম a² - b² আকৃতি এটা a² - b² মানে মই এফালে কৰি দিছো এটা এটো কি হ'ব নিউমাৰেটৰটো লবটো একেই থাকিলে √7 + √6 আৰু √7 হোল স্কয়াৰ মানে কি 7 আৰু √6 হোল স্কয়াৰ মানে হ'ল 6 এটো মই কৰি দেখাইছো চোৱা √7 হোল স্কয়াৰ মানে √7 মানে তোমালোকে জানা 7 টু দি পাৱাৰ হাফ 2 আৰু সূচকৰ ধৰ্ম মতে তুমি যদি কৰা হাফ পূৰণ 2 কেনসেল হৈ থাকি গ'ল 7 অথবা তোমালোকে এনেকেও ভাবিব পাৰা √7 * √7 তাৰ মানে বৰ্গমূল চিনৰ ভিতৰত 7 * 7 সো আলটিমেটলি হৈ গ'ল 7 এটো বাৰে বাৰে আমি এটা এপ্লাই কৰি থাকিম ধৰিব নিশ্চয় পাৰিছা তোমালোকে যেতিয়া এখিনি 7 পালা তে গতিকে আমি √7 হোল স্কয়াৰ মানে পালো 7 আৰু √6 হোল স্কয়াৰ মানে পালো 6 হল এখিনি মই এটা আঁতৰাই দিছো তোমালোকে এতিয়া কি কৰিবা মাত্ৰ হাতৰ পৰা 6 টো বিয়োগ কৰি দিয়া লগে লগে পাই গলো -1 আৰু এফালে পালো √7 + √6 গতিকে তোমালোকে এই আনসাৰটো এই ধৰণেও ৰাখিব পাৰা বা সৰি -7 লিখিছো হাতৰ 6 গল থাকিল 1 আৰু এফালে থাকি গল তোমালোকৰ √7 + √6 এই ধৰণে ৰাখিলেও তোমালোকৰ হৰটো পৰিমেয় কৰা হৈ গৈছে বা কেতিয়াবা 1 থাকিলে আমি ইয়াক √7 + √6 বুলিও লিখিব পাৰো নিশ্চয় তোমালোকে প্ৰথম মেথডটো বুজি পালা এইবাৰ মই তোমালোকক এনেকুৱা ধৰণৰ আৰু এটা কোৱেশ্চন কৰি দিছো এইবাৰ কৰি দিও তোমালোকক ইয়াৰ কোৱেশ্চন নাম্বাৰ পজিটিভ থাকিলে কি হ'ব হেতু কৰি দিও কোৱেশ্চন নাম্বাৰ 4 টো কৰি দিছো
এতিয়া তোমালোকৰ কুৱেশ্যন নম্বৰ 4টো হ'ল 1/√5 প্লাছ √2 আছে গতিকে আগৰ ধৰণে একেধৰণে প্ৰচিড কৰা যিহেতু ইয়াৰ মাজত তোমালোকৰ পজিটিভ চিন আছে গতিকে তুমি ইয়াক পূৰণ কৰিব লাগিব √5 মাইনাছ √2 দি আৰু ওপৰত তেনেহ'লে একেই ধৰণৰ হ'ব √5 মাইনাছ √2 হ'ল তো আগৰ দৰে আকৌ আমি a প্লাছ b ইনটু a মাইনাছ b আকৃতিত হ'ল গতিকে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ আৰু লগত থাকি গ'ল √5 মাইনাছ √2 আকৌ ধৰণে তোমালোকে আকৌ দেখিলা √5 মাইনাছ √5 স্কুৱেৰ মানে কিমান √5 স্কুৱেৰ মানে হ'ল তোমালোকৰ 5 আৰু √2 স্কুৱেৰ মানে হ'ল 2 আৰু ওপৰত থাকিলে √5 মাইনাছ √2 আৰু ইয়াৰে হৰত 5ৰ 2 গ'ল থাকিল 3 √5 মাইনাছ √2 চ' গতিকে ইয়াতে যিহেতু তোমালোকে √3 পালা গতিকে তোমালোকৰ হৰটো এইটোৱে থাকি যাব আৰু ইয়াতে চেঞ্জ নহয় আৰু ঠিক আছে এতিয়া মই তোমালোকক ইতিমধ্যে কৰি থকা অংকখিনি প্ৰত্যেকৰ লব একেই আছে কিন্তু এনেকুৱা কথা নাই দেই লব এক থাকিব বুলি বেলেগো হ'ব পাৰে সেইকাৰণে মই তোমালোকক এনেকুৱা ধৰণৰ নেক্সট আৰু এটা চান্স কৰি দিছোঁ নেক্সট কুৱেশ্যনটো মই কৰোঁ তোমালোকৰ কুৱেশ্যন নম্বৰ 7 একেধৰণৰ দুই এটা মই বাদ দিছোঁ সেইখিনি তোমালোকে নিজেই কৰিবা দেই কুৱেশ্যন নম্বৰ 7টো হ'ল 5 প্লাছ √3 ডিভাইডেড বাই 3 প্লাছ √6 এতিয়া চোৱা আগতে কৰাৰ দৰে আমি এবাৰ কি কৰিম হৰটো পৰিমেয় কৰিব লাগিব হৰত আছে তোমালোকৰ 3 প্লাছ √6 পূৰণ কৰিবলগীয়া পদটো কি তেনেহ'লে 3 to 3 থাকিব আৰু √6 আছে যেতিয়া তুমি প্লাছ 6 আছে যেতিয়া √-6 দি পূৰণ কৰি দিয়া হ'ল এইটো মাইনাছ হ'ল ওপৰত তুমি যিটো পদ আছে ৰাখি দিয়া আৰু একেটা পদৰে পূৰণ কৰা ইয়াতে কি হ'ল 3 মাইনাছ √6 এতিয়া হৰটোৰ পৰাহে তুমি পৰিমেয় কৰিব লাগে হৰৰ পৰাহে মূল চিন আঁতৰাব লাগে গতিকে আমাৰ হৰটো চাবা মেইনলি এতিয়া হৰত কি হৈ গ'ল তোমালোকৰ এইটো হৈ গ'ল 3 স্কুৱেৰ মাইনাছ √6 হোল স্কুৱেৰ কিন্তু লগতে তুমি কেলকুলেশ্যন কৰিব লাগিব এবাৰ এনেকৈ ৰাখি দিলে নহ'ব কেলকুলেশ্যন কৰা মানে তুমি আগৰ অংকবোৰ যেনেকৈ পূৰণ কৰিছিলা একেধৰণে পূৰণ কৰা প্ৰথম পদেৰে কৰা তাৰমানে 5 × 3 5 3 গুণ হৈ গ'ল 15 আকৌ আগৰ দিনে চিধা চিধি কৰি দিছোঁ 5ক √6ৰে কৰা মাইনাছ প্লাছ মাইনাছ মাইনাছ 5 √6 এইটোক এইটোৰে পূৰণ কৰা প্লাছ আছে গতিকে প্লাছ হ'ব 3 √3 ইফালে প্লাছে মাইনাছে মাইনাছ আণ্ডাৰ ৰুট হৈ গ'ল 18 কাৰণ তুমি পূৰণে √6 আৰু √3 পূৰণ কৰিব পাৰিবা এতিয়া কেলকুলেশ্যন কৰা এইটো কিন্তু ৰুট নাই মন কৰা দেই গতিকে 3 স্কুৱেৰ মানে হৈ গ'ল তোমালোকৰ 9 এইফালে আহি গ'ল 6 আৰু ইয়াতে তোমালোকৰ একো সদৃশ পদ নাই দেখাত ন কিন্তু 18ক তোমালোকে অলপ ভাঙিব পাৰা 18 মানে 3 পূৰণ 2 গতিকে সেই হিচাপত তুমি লিখিব পাৰা অকণমান বাকীটো 15টো তেনেকেই ৰাখিব লাগিব 5 √6ত তুমি 6টো বাহিৰলৈ নাহে একো পদ মূল চিনৰ 3 √3ও একে থাকিব খালি তুমি ইচ্ছা কৰিলে 18ক ভাঙিব পাৰা 18 মানে মৌলিক উৎপাদকত বিশ্লেষণ কৰিলে কি হ'ব 3 × 3 × 2 3 এটা বাহিৰলৈ ওলাই আহিব গতিকে মাইনাছ 3 √2 তাৰপিছত 9ৰ পৰা তুমি 6টো বাদ দি দিয়া কিমান থাকিব 9 6 গ'ল থাকিল 3 15 5 √6 প্লাছ 3 √3 মাইনাছ 3 √2 ইয়াতে যিহেতু আৰু তোমালোকৰ সদৃশ পদ নাই গতিকে এইটোৱে হ'ল তোমালোকৰ আনচাৰ 15 হৈছে গতিকে তোমালোকে নিশ্চয় এইটো অংক ধৰিব পাৰিলা হয়নে মই তোমালোকক এনেকুৱা ধৰণৰ আৰু এটা দুটা কৰি দিছোঁ এবাৰ চিধা মই তোমালোকক কুৱেশ্যন নম্বৰ 9লৈ যাওঁ হা কুৱেশ্যন নম্বৰ 9টো হ'ল তোমালোকৰ আণ্ডাৰ ৰুট নিউমাৰেটৰত আছে আণ্ডাৰ ৰুট a প্লাছ এক্স মাইনাছ আণ্ডাৰ ৰুট a মাইনাছ এক্স হোল থিং ডিভাইডেড বাই a প্লাছ এক্স প্লাছ আণ্ডাৰ ৰুট a মাইনাছ এক্স এতিয়া চোৱা মই সংখ্যাটোৰ অংক কৰিয়ে আছোঁ সেইকাৰণে তোমালোকক অকণমান মই ভেৰিয়েবল থাকিলেও কি ক'বা একেই পদ্ধতি কেইটামানক এটা অংক কৰি দিছোঁ এনেকুৱা ধৰণৰ তুমি চোৱা এইবাৰত ইয়াৰ প্ৰথম পদটো হ'ল এইটো আৰু দ্বিতীয় পদটো হ'ল এইটো গতিকে তুমি প্ৰথমতে যি আছে সেইটো ৰাখি থোৱা √a মাইনাছ এক্স পূৰণ কিহেদি কৰিবা তেনেহ'লে এইটো প্ৰথম পদ একে ৰাখা √a প্লাছ এক্স
মাজৰ চিনটো ইয়াতে পজিটিভ আছে সো তোমাৰ ইয়াতে মাজৰ চিনটো হ'ব নেগেটিভ পদকেইটা চেঞ্জ নকৰিবা ওকে সো নিউমাৰেটৰটো তোমালোকৰ অলৰেডি আছে কিমান a plus x minus root over a minus x তুমি ইয়াক পূৰণ কৰিব লাগিব এইটো দি a plus x minus root over a minus x এই পদটো আৰু এই পদটো দেখিছা নহয় একেই হয় গতিকে এইটো আকৌ পূৰণ চিন দি লিখিব পাৰা বা মই ইয়াতে কি কৰিছো অকল সহজ কৰি দিলো স্কয়াৰ লিখি দিলো একেই কথা এটা তলত প্ৰয়োগ কৰিবলগীয়া সূত্ৰটো হ'ল কি এই প্ৰথম পদ প্লাস দ্বিতীয় পদ প্ৰথম পদ মাইনাস দ্বিতীয় পদ গতিকে প্ৰথম পদৰ বৰ্গ অৰ্থাৎ a plus x a square minus a plus b into a minus b ফৰ্মুলা ইউজ কৰিছো প্লাস এ মাইনাসে হ'ল মাইনাস a minus x হোল স্কয়াৰ আৰু ইয়াতে বৰ্গসূত্ৰ প্ৰয়োগ কৰা বৰ্গসূত্ৰ প্ৰয়োগ কৰি আমি কি পাম প্ৰথম পদৰ বৰ্গ অৰ্থাৎ a square যেটো আছিল a plus x হোল স্কয়াৰ minus 2 times of প্ৰথম পদ পূৰণ দ্বিতীয় পদ প্লাস দ্বিতীয় পদৰ বৰ্গ অৰ্থাৎ a minus x হোল স্কয়াৰ এটা তোমালোকৰ আৰু অলপ সিম্পলিফিকেশন হ'ব মই ইফালে লিখি দিছো যে মোৰ এখিনতে লিখিলে অকন দিগদাৰ হ'ব গতিকে মই কোৱেশ্চনটো মুছি দিছো দেই কোৱেশ্চনটো মুছি মই আগৰ ওপৰত কৰিলো এটা সোৱা ইয়াত মই যদি সিম্পলিফাই কৰাখিনি লিখো root over a plus x এটো এটা পদ তাৰ স্কয়াৰ আছে তাৰ মানে হৈ গল a plus x minus 2 times এইখিনি সোৱা ইয়াৰটো আৰু এটো এটা বৰ্গমূলৰ চিনৰ ভিতৰতে লিখিব পাৰিবা হৈ যাব কি a plus b into a minus b ফৰ্মত আছে গতিকে ফৰ্মুলা এপ্লাই কৰিলে হৈ যাব এটো a square minus x square a plus b into a minus b আকৌ এই পদটো হ'ব তোমালোকৰ plus a minus x বৰ্গ আছে স্কয়াৰ কৰি দিছো বৰ্গমূল আছে স্কয়াৰ বৰ্গ কৰি দিছো বৰ্গমূল কেনসেল হৈ আলটিমেটলি মই একেই যেনেকৈ তুমি √7 ৰ কথা কৈছিলা একে ধৰণৰ এইটোটো তেনেকৈ a plus x হৈ গল আৰু ব্ৰেকেটটো দিয়ে লিখিছো কাৰণ দুটা পদ আছে সিম্পলিফাই আমি আৰু এটা স্টেপ কৰিব লাগিব হা এতিয়া মই আকৌ অকমান সিম্পলিফিকেশন কৰি লওঁ মই আগৰখিনি মুছি দিছো এতিয়া সোৱা তোমালোকৰ নেক্সট হল মাত্ৰ সিম্পলিফাই কৰিবলৈ আছে দেই বন্ধনটো খুলি দিও a plus x minus 2 into root over a square minus x square plus a minus x পজিটিভ থাকিলে চিনৰ চেঞ্জ নহয় বাৰু কিন্তু ডিনোমিনেটৰটো মন কৰা মাইনাস আছে গতিকে এটো মাইনাস a plus x হয় এতিয়া তোমালোকৰ সোৱা মই এটো দি কাটি দিও তোমালোকৰ plus a minus a কাটা যাব এইফালৰ plus x minus x কাটা যাব গতিকে ওপৰত থাকি গল তোমাৰ 2 times of এটো a আৰু a সদৃশ 2 times of a minus 2 times of a square minus x square আৰু এটো পদ যোগ কৰিলো twice x এতিয়া তোমালোকে কি কৰিব পাৰা 2 টো কমন লব পাৰা নিউমাৰেটৰৰ পৰা 2 ব্ৰেকেটত থাকিব a minus under root of a square minus x square by থাকি গল twice x এটা এটো পূৰণ হৈ আছে কাটি দিয়া থাকি গল কি a minus under root of a square minus x square whole thing divided by x এতিয়া সোৱা তোমালোকৰ হৰটো পৰিমেয় সংখ্যা হৈ গল গতিকে তোমালোকৰ এটো হৰ পৰিমেয়কৰণ কৰা হৈ গৈছে তো মই তোমালোকক আজি এইখিনিতে এৰিছো বাকি ৰখি যোৱা ইয়াৰ কোৱেশ্চন কিটা তোমালোকে নিজেই কৰিবা থ্যাংক ইউ